নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি খুব সুন্দৰ এডোখৰ ঠাইলৈ আহিছোঁ। মোৰ শৈশৱ মোৰ কৈশোৰৰ আটাইতকৈ প্ৰিয় ঠাই মোৰ পঢ়াশালীখনলৈ। দিতাইপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয় বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয় হৈছে আৰু ইয়াতে যিহেতু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ পাতিছে সেয়েহে আজি 19 বছৰৰ পিছত আকৌ বিদ্যালয়খনলৈ আহিলোঁ। চাৰিওফালে ঘূৰি ঘূৰি কেৱল মই স্কুলখনকে চাই আছোঁ আৰু মোৰ চাই চাই হেঁপাহে পলোৱা নাই, কাৰণ আমি আগতে ক'ত ক'ত কি কৰিছিলোঁ সেয়া স্মৃতি ৰোমন্থন কৰি আছোঁ। এইখিনিতে আমাৰ সকলোৰে মৰমৰ আমাৰ হিয়াৰ আমঠু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু এই শব্দটি জুবিন দাৰ বাবে ক'বলৈ মই একদম বুকুখন বিষাই যায়গৈ। আৰু এয়া শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু এয়া আমাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল যিসকল বৰ্তমান এই পৃথিৱীত নাই তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু আমি সকলোৱে তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। বৰ্তমান আমাৰ স্কুলখনত শিক্ষকতা কৰি থকা শিক্ষক শিক্ষয়িত্ৰীসকলে এটি খুব ধুনীয়া সুন্দৰ কোৰাছ পৰিৱেশন কৰিছে। ইমান সুন্দৰ লাগিছে শুনিবলৈ, লগতে তেওঁলোক আটাইকে খুব ধুনীয়া লাগিছে দেখিবলৈ। আৰু এয়া ষ্টেজত আমাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল যিসকলে বৰ্তমান স্কুলখনৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু তেওঁলোকক যে দেখি মই ইমানেই আৱেগিক হৈ গ'লোঁ নহয়, কি ক'ম, মোৰ মনটো দুখো লাগিছে বহুত, ফূৰ্তিও লাগিছে আচলতে ছাৰ বাইদেউসকলক একেলগতে দেখি। আৰু এটা কথা মনত পৰি গৈছে আগৰ তেওঁলোকে আমাক পঢ়োৱা দিনৰ এটা মুহূৰ্ত ভাহি আহিছে এই সময়ত আচলতে। আৰু খুব ভাল লাগিলে এই দিনটো মই যে যাব পাৰিলোঁ সেইটোৱে মোৰ মনত আটাইতকৈ ভাল লগা এটা কথা। আৰু এয়া আমাৰ মৰমৰ চিনু বাইদেউ আৰু বীণা বাইদেউৰ লগত দুকপিমান ফটো মাৰিলোঁ। তাৰপিছতে আমাক চাহ দিলেহি সৰু সৰু ভণ্টিকেইজনীমানে, খুব ধুনীয়াকৈ লাড়ু বনাইছে, সেয়ে অকণমান ভিডিঅ' কৰি থলোঁ। আচলতে সিহঁতেও বৰ ধুনীয়াকৈ আপ্যায়ন কৰিছে আমাক। এয়া আমাৰ আটাইতকৈ মৰমৰ বিনু বাইদেউ। বিনু বাইদেউ যে ইমান মৰমীয়াল, কি ক'ম আৰু। বাইদেউ আগতে খুব মৰম কৰি পঢ়ায় আৰু সেয়া অৱন্তী বাইদেউ, টিলু বাইদেউ, তেওঁলোকৰ ৰসাল কথাবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু এইফালে মৰমৰ ভণ্টি কেইজনীমানকো লগ পালোঁ আৰু এয়া আমাৰ মৰমৰ ডিম্পীকো লগ পালোঁ। সকলোকে লগ পাই খুব ভাল লাগিলে। দুপৰীয়া আহাৰো আমি ইয়াতে খাই ল'লোঁ। তাৰপিছতে এয়া গ্ৰন্থমেলা আহিছিলে, তাতো অকণমান চালোঁ কেনেকুৱা কিতাপ আহিছে। ইয়াতে এখন বৰ ধুনীয়া কিতাপ দেখিলোঁ। এয়া দেখিছেনে, জুবিন দাৰ পিতৃয়ে তেওঁৰ বিষয়ে লিখা এখন কিতাপ। আৰু এই কিতাপখন দেখি মোৰ মনটো একদম ভাল লাগি গ'ল, কাৰণ এতিয়া জুবিন দাৰ বিষয়ে আমি যিমানেই কথা জানিব পাৰোঁ সিমানেই আমাৰ মনটো শান্তি লাগিব, নহয় জানো। আৰু এয়া এটা স্মাৰক দিছিলে যিটো আমাৰ কাৰণে সদায় এটা চিন থাকি যাব। আৰু লগতে এখন স্মৃতিগ্ৰন্থ, আৰু এই স্মৃতিগ্ৰন্থখন ভালদৰে সময় উলিয়াই পঢ়িব লাগিব। আৰু মই লগতে গ্ৰন্থমেলাৰ পৰা লৈ আহিছিলোঁ আমাৰ সকলো অসমীয়াৰ হৃদয়ত বাস কৰা আমাৰ মৰমৰ মানুহজনৰ কিতাপখন। এইখন কিতাপ যিহেতু তেখেতৰ পিতৃয়ে লিখিছে আৰু এজন মানুহক নিজৰ পিতৃ মাতৃতকৈ আন কোনোৱে ভালদৰে জানিব নোৱাৰে, নহয়নে। আৰু সেইবাবে আমি এই কিতাপখন পঢ়িবই লাগিব, কাৰণ আমি এই কিতাপখনত জুবিন দাৰ বহুতো নজনা কথা জানিবলৈ পাম। আপোনালোকেও কিতাপখন কিনক আৰু পঢ়ক, কাৰণ এইদৰেহে আমি এতিয়া আমাৰ মৰমৰ মানুহজনক আমাৰ মনৰ মাজত জীয়াই ৰাখিব পাৰিম। আৰু জুবিন দাৰ কথা কিনো ক'ম, ইমান এজন হেঁপাহৰ মানুহ আজি আমাৰ মাজৰ পৰা হঠাতে নাইকিয়া হৈ গ'ল। আমি সকলো আজি ভাষাহীন। তাৰপিছতে এয়া মোৰ মৰমৰ বান্ধৱী তুলিকা, তাইক আজি ইমান বছৰৰ পিছত লগ পালোঁ আৰু দুয়োজনীয়ে খুব হেঁপাহ পলুৱাই কথা পাতিলোঁ আজি। সঁচাকৈ মনটো খুব ভাল লাগিলে। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আজিলৈ আহিছোঁ, বাই।